নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ কাৰণে ভাল খবৰ বহুতে সুধি আছিল ছাৰ ডিএমই ডিএছএছৰ কাৰণে এপ্লাই লিংক এতিয়া মুকলি কৰি দিব আমি এপ্লাই কৰিব পৰা নাই আপুনি দিয়া ভিডিঅ'বোৰ ফেক আছিল নেকি বহুতৰে প্ৰশ্ন আহিছিল গতিকে আপোনালোকে জানে এএনএম জিএনএমৰ লগতে বাকি বিভিন্ন কেইটা পোষ্টৰ কাৰণে আপোনালোকৰ অনলাইন এপ্লাই বিচাৰিছিল ডিএমই ডিএছএছৰ তৰফৰ পৰা গতিকে ডিএমই ডিএছএছত সকলোবোৰ পোষ্ট মুকলি কৰি দিছে আৰু ইয়াৰ লগতে এপ্লাই লিংক যোৱাকালিৰ পৰা মুকলি কৰি দিয়া কথা আছিল এক্টিভ হোৱা নাছিল কিন্তু আজি লিংকটো আপোনাৰ এক্টিভ হৈছে যিসকলে এএনএম জিএনএমত এপ্লাই কৰিব বিচাৰে বা ডিএমই বিভিন্ন ধৰণৰ কেটেগৰী পোষ্টত এপ্লাই কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে গতিকে আজি এইটো ভিডিঅ'ত মই আপোনাক কেনেকৈ এপ্লাই কৰিব পাৰে আপোনালোকে ঘৰতে বহি কেনেকৈ এপ্লাই কৰিব সবিশেষ মই কৈ আছোঁ আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাব আৰু যদি কিবা সুধিব লগা আছে কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰিব এতিয়া মেইন কথাটো হ'ল ডিএছএছৰ পোষ্ট আছে মুঠ 919টা পোষ্ট এএনএমৰ কাৰণে ওকে ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছ এএনএম গোটেইকেইটা কেটেগৰী টোটেল আপোনাৰ ডিএছএছত পোষ্ট আছে 919টা আৰু টোটেল আপোনাৰ ডিএমই ডিএছএছ মুঠ মিলাই আপোনাৰ 5000তকৈ অধিক পোষ্ট হ'ব সো যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰে ইয়াতে এটা কথা কৈ দিওঁ আপোনালোকে মেইন ৱেবছাইটৰ লিংকটো মই দি দিম আপোনালোকক কোনটো লিংকত আহি আপোনালোকে এপ্লাই কৰিব বহুতে লিংকটো নাপায় কাৰণে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে এইটো লিংক আপোনালোকে দেখা পাইছে এই লিংকটো যেহেতু আজি এক্টিভ হৈছে এটা গভৰ্ণমেণ্ট অফ আসাম কম্বাইন এপ্লিকেশ্যন ফৰ্ম ফৰ ফিলিং আ পোষ্ট আণ্ডাৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ FW আসাম গতিকে আপোনালোকে এটা কথা মন কৰিব ডিএছএছ ডিএমই আৰু DHS FW এই গোটেইকেইটা পৰীক্ষা একেলগে পাতিব কম্বাইন পাতিব যোৱাবাৰৰ দৰে এটাকৈ নাপাতে যে ডিএছএছৰ পৰীক্ষা বেলেগকৈ হ'ব ডিএমইৰ পৰীক্ষা বেলেগকৈ হ'ব নহয় গোটেইকেইটা ডিপাৰ্টমেণ্টে লগ লাগি যিহেতু হেল্থৰে হয় গোটেইকেইটা এক্সাম গোটেইকেইটা ডিপাৰ্টমেণ্ট গতিকে গোটেইকেইটা ডিপাৰ্টমেণ্ট লগ লাগি আপোনালোকৰ এক্সাম পাতিব গতিকে কুৱেশ্যন পেপাৰ আপোনাৰ ডিএমই যিসকলে ভাবিছে মই ডিএমইত এপ্লাই কৰিম ডিএছএছৰ কুৱেশ্যন পেপাৰ বেলেগ আহিব ডিএমইৰ কুৱেশ্যন পেপাৰ বেলেগ আহিব নাহে হয়তো আপোনাৰ পোষ্ট ৱাইজ কুৱেশ্যন পেপাৰ হয়তো বেলেগ আহিব পাৰে কিন্তু কথা হ'ল আপোনালোকে কেটেগৰী ৱাইজ আপোনালোকৰ কুৱেশ্যন পেপাৰ একে থাকিব কুৱেশ্যন একে থাকিব গতিকে আমি প্ৰিপাৰেশ্যন চলাই আছোঁ যিসকলে ডিএমই ডিএছএছৰ কাৰণে PDF বিচাৰি আছে আমাৰ অতি কম মূল্যত আমি PDFবোৰ প্ৰভাইড কৰি আছোঁ ক্লাছসমূহৰ জৰিয়তে যিসকলে আমাৰ ক্লাছসমূহ কৰিছে ভাল কথা আৰু যিসকলে ক্লাছসমূহ কৰা নাই কৰিব আৰু লগতে আপোনালোকে আমাৰ PDFসমূহ ল'ব পাৰিব অতি কম মূল্যত 149 ৰুপিছত আপোনালোকে আমাৰ PDFবোৰ ল'ব পাৰিব গতিকে যিসকলে PDF ল'ব বিচাৰে 8638686390 এই নম্বৰটোত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব PDF পাই যাব সো এতিয়া মেইন কথাটোলৈ আহিছোঁ ডিএমই ডিএছএছৰ কাৰণে এপ্লাই কেনেকৈ কৰিব ডিএমই ডিএছএছৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকে প্ৰথমতে এই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব তাত ইয়াতে আপোনাৰ এটামান আপোনাৰ প্ৰচেছ আছে হা এটা কি আছে আপোনাৰ অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে আপোনাৰ 18 তাৰিখ 9 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন মুকলি কৰি দিয়াৰ কথা আছিল শেষ তাৰিখ হ'ব 18 তাৰিখ গতিকে আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিব বিচাৰিছে আগতে ডিএমই ডিএছএছত এপ্লাই কৰা নাই তেনেহ'লে নিউ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ক্লিক কৰিব লাগিব এনেকৈ নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে নেক্সটত ক্লিক কৰি দিব আপোনাৰ নতুনকৈ আপোনাৰ নাম ফাদাৰ্ছ নেম গোটেইখিনি আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ওকে মই যিসকল কেণ্ডিডেটে আগতে এপ্লাই কৰা নাই ডিএমই ডিএছএছ তেওঁলোকৰ কাৰণে কৈ আছোঁ আৰু যিসকলে আগতে এপ্লাই কৰিছিল তেওঁলোকে কি কৰিব লাগিব মই কৈ আছোঁ প্ৰথমতে যিসকলে নতুনকৈ এপ্লাই কৰিব বিচাৰিছে তেওঁলোকক মই কৈ আছোঁ আপোনালোকৰ নাম এড্ৰেছ ধুনীয়াকৈ ইয়াতে ভালকৈ ফিল আপ কৰিব যাতে ভুল নহয় বহুতৰে ভুল হয় কিন্তু ফৰ্ম ফিল আপ কৰোঁতে এবাৰ চাই ল'ব তাৰপিছত আপোনালোকে এটা কথা মন কৰিব ইয়াতে ফটোৰ চাইজ বহুতে ফটোৰ চাইজ কেনেকৈ কৰে নাজানে গতিকে ফটোৰ চাইজটো যিসকলে নাজানে আপোনালোকে এটা গুগলতো আপোনাৰ ফটো চাইজ চেঞ্জ কৰিব পাৰিব আপোনালোকে কম্পিউটাৰতো ফটো চাইজ চেঞ্জ কৰিব পাৰিব আৰু যদি আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰে যিসকলক অনলাইন এপ্লাই ঘৰতে বহি কৰিব নোৱাৰে বা ওচৰত কম্পিউটাৰ দোকান নাই আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে আমাৰ নাম্বাৰটো হৈছে 8638686390 আমি হেল্প কৰি দিয়া হ'ব অতি কম মূল্যত আপোনালোকৰ কাৰণে অনলাইন এপ্লাই ঘৰতে বহি কৰি দিয়া হ'ব মাথো আপোনালোকৰ ডকুমেণ্টছখিনি আৰু আপোনালোকে আমাক কণ্টেক্ট কৰিব লাগিব যিসকলে অনলাইন এপ্লাই কৰিব বিচাৰে আৰু যিসকলৰ ওচৰত সুবিধা আছে বা আপোনালোকে নিজে কৰিব পাৰে আৰু যিসকলে নোৱাৰে তেনেহ'লে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে বিশ্বাসী বন্ধু আপোনালোক সহায় কৰিব ওকে এটা মেইন কথাটো হ'ল আপোনালোকে ফটো আৰু ছিগনেচাৰ কেনেকৈ চাইজ কমাব ফটো আৰু ছিগনেচাৰ আপোনাৰ 50 KB লাগিব ফটো আৰু ছিগনেচাৰ লাগিব আপোনাৰ 30 KB 30 KB তাৰ ওপৰত হ'ব নোৱাৰে সেইটো আপোনালোকে মন কৰিব এইখিনি আহিল আপোনাৰ ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে ডিক্লেৰেশ্যন দি আপোনালোকে ইয়াতে ফাইনেল ছাবমিট কৰি দিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব মই কৈ আছোঁ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব তাৰপিছত ইয়াতে আপোনাৰ লগইন অপশ্যন এটা পাব আৰু যিসকলে অলৰেডি আগতে ৰেজিষ্টাৰ কৰা আছিল তেওঁলোকে কি কৰিব এটা চাই লওক
নতুনকৈ ৰেজিষ্টাৰ কৰা সকলৰ মই কথা কৈ দিলোঁ যিসকলে আগতে DME DSSত এপ্লাই কৰিছিল তেওঁলোকে নতুনকৈ ৰেজিষ্টাৰ কৰিব নালাগে তেওঁলোকে লগ ইন কৰিব লাগিব লগ ইন কৰাৰ লগে লগে যিসকলৰ আগতে ধৰা হ'ল আপোনালোকে DME DSSত এপ্লাই কৰিছিল আপোনাৰ মোবাইল নাম্বাৰ বা এপ্লিকেশ্যন নাম্বাৰটো আপুনি নাজানে আপুনি লগ ইন কৰিব পৰা নাই তেতিয়া কি কৰিব প্ৰথমতে সেইটো কথা কৈ লৈছোঁ চাওক তেতিয়া আপোনালোকে ইয়াতে ফৰগট অপশ্যন এটা পাব তলফালে চাই লওক ফৰগট অপশ্যন এটা পাব ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰটো আৰু আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে আপোনাক লিখি দিব লাগিব ধৰা হ'ল আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰিব আৰু আপোনাৰ তলত ডেট অফ বাৰ্থটো টাইপ কৰিব অ'কে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো টাইপ কৰাৰ লগে লগে ইয়াতে আহি গ'ল কি আহি গ'ল ৰিট্ৰাইভ পাছৱৰ্ড আপোনাৰ পাছৱৰ্ডটো আপোনাৰ এপ্লিকেশ্যন নাম্বাৰৰ সৈতে আপোনাৰ মোবাইলত মেছেজ যাব তাৰপিছত আপোনাক কি কৰিব লাগিব যেতিয়া পাছৱৰ্ডটো আপোনালোকৰ মোবাইলত গুচি যাব তাৰপিছত লগ ইন অপশ্যন ওপৰত দেখা পাব কেণ্ডিডেট লগ ইন ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত যিটো এপ্লিকেশ্যন নাম্বাৰটো আপোনাৰ গৈছে মেছেজত বা এপ্লিকেশ্যন নাম্বাৰটো যদিও যোৱা নাই আপোনাৰ মোবাইল নাম্বাৰটো আৰু যিটো পাছৱৰ্ড আপোনাৰ মেছেজত গৈছে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াতে আপুনি মাৰি দিব যেতিয়া পাছৱৰ্ডটো আপুনি এণ্ট্ৰি কৰিব তাৰপিছত আপোনালোকে মেইন ফৰ্মখনলৈ গুচি যাব মেইন ফৰ্মখন এতিয়া মই আপোনালোক যেহেতু মোৰ কোনো এপ্লিকেশ্যন মোৰ আইডি নাই চ' মই ফৰ্মখন আপোনালোক দেখুৱাব নোৱাৰিম কিন্তু মই আপোনালোক কৈ দিওঁ যেহেতু এক্সপিৰিয়েঞ্চ থকাভাৱে কৈ দিওঁ মই আপোনালোকে ফৰ্মখন পাব সেই ফৰ্মখনত আপোনালোকে কি পাব তাতে আপোনালোকে কি পষ্টৰ কাৰণে আপুনি এলিজিবল বা কোনটো পষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে গোটেইখিনি আপুনি ধুনীয়াকৈ তাতে পাব 1 by 1 চিলেক্ট কৰিব তাৰপিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ এবাৰ কনফাৰ্ম কৰি ল'ব চিলেক্ট কৰাৰ পিছত অ'কে ধুনীয়াকৈ কনফাৰ্ম কৰি ল'ব যাতে আপোনালোকৰ ভুল নহয় আপোনালোকৰ যদি ভুল হৈ যায় পিছত প্ৰব্লেম হ'ব কাৰণ ইয়াতে DME DSSত কোনো ধৰণৰ কাৰেকশ্যনৰ অপশ্যন নিদিয়ে এটা কথা মন কৰিব DME DSSত যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিব বিচাৰিছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনালোকে যদি বনোৱা নাই সেইখন বনাই ল'ব কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যিসকলে বনোৱা নাই সেইখন বনাই ল'ব আৰু যিসকলে বনাব বিচাৰে বা আপোনালোকে ঘৰতে বহি সুবিধা লাভ কৰিব বিচাৰে বিশ্বাসী বন্ধুৱে আপোনালোক সুবিধা লাভ কৰাই দিব ঘৰতে বহি আপোনালোকে মাত্ৰ বিশ্বাসী বন্ধুক কণ্টেক্ট কৰি হ'ল আমাৰ ফোন নম্বৰটো আপোনালোকে লিখি লওক এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে আপোনালোকে হেল্প পাই যাব অ'কে চ' নাম্বাৰটো হৈছে 8638686390 নাম্বাৰটো আকৌ এবাৰ কৈছোঁ 8638686390 যিসকলে DME DSSৰ লগতে বিভিন্ন ধৰণৰ এপ্লাই কৰিব বিচাৰে আপোনালোকে আমাক যোগাযোগ কৰিব এনি টাইম 24/7 আপোনালোকৰ কাৰণে এভেইলেবল আছে এইটো নম্বৰ আপোনালোকৰ কাৰণে মুকলি কৰি দিছোঁ অ'কে আৰু যিসকলে আছাম পুলিচৰ কাৰণে PDF বিচাৰিছে আছাম পুলিচৰ ABSৰ কাৰণে আমাৰ 3000 অধিক কুৱেশ্যনৰ PDF আমি প্ৰভাইড কৰি আছোঁ লগতে DME DSSৰ কুৱেশ্যনো আমি প্ৰভাইড কৰি আছোঁ চ' মাত্ৰ 149 ৰুপিছত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব আপোনালোকে পে'মেণ্ট সেইটো নাম্বাৰতে কৰিব লাগিব নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ মই নাম্বাৰটো লিখিয়ে দিছোঁ ৰ'ব চ' আমাৰ এইটো নম্বৰ আপোনালোকে লিখি লওক এই নম্বৰটোত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে বা আপোনালোকে যিকোনো ধৰণৰ PDF লাগে আপোনালোকে কণ্টেক্ট কৰিব পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে আপোনালোকে PDF পাব লগতে আপোনালোকে DME DSSৰ কাৰণে এপ্লাই কৰি দিয়া হ'ব নাম্বাৰটো হৈছে 8638686390 নাম্বাৰটো আপোনালোক লিখি দিছোঁ যিসকলে আমাৰ সৈতে যোগাযোগ কৰিব বিচাৰে বা যিকোনো ধৰণৰ হেল্প লাগিলে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব মাত্ৰ 18 তাৰিখলৈকে আপোনালোকৰ এপ্লিকেশ্যন লিংক খোলা থাকিব চ' মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে নিজাকৈ এপ্লাই কৰিব বিচাৰিলে কৰিব পাৰিব আৰু যদি আপোনাক সহায় লাগে এই নম্বৰতে আপোনালোকে কণ্টেক্ট কৰিব চ' আজিলৈ মানে নেক্সট ক্লাছত আমাৰ ক্লাছ আহিব আছাম পুলিচৰ লগতে DSS DME ক্লাছত লগ পাম চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি এইটো ভিডিঅ' আমি সমাপ্ত কৰিছোঁ জয় হিন্দ জয় অসম